যিসকলে ধৰ্মৰ নামত সন্ত্ৰাসবাদৰ দৰে জঘন্য কাণ্ড সংগঠিত কৰে তেওঁলোকক ইছলামে কেতিয়াও সমৰ্থন নকৰে। ইছলামত সন্ত্ৰাসবাদৰ দৰে জঘন্য কাণ্ডৰ কোনো স্থান নাই। আজি জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাসা ছাত্ৰ সমাজ, শিক্ষক সমাজ, মাদ্ৰাসা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে যি এটা উদাৰ আৰু মহান কাৰ্য কাম কৰিলে, আজি প্ৰতিবাদ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি প্ৰতিবাদী সমদল উলিয়াইছে, আমি তেওঁলোকক সাধুবাদ জনাইছো, ধন্যবাদ জনাইছো। আৰু লগতে আমি অসমৰ আন প্ৰান্তৰ যিসমূহ ইছলামী প্ৰতিষ্ঠান আছে, মাদ্ৰাসা আছে, মছজিদ আছে, তেওঁলোককো আমি আহ্বান জনাওঁ, উদাৰ কণ্ঠে আহ্বান জনাওঁ যে তেওঁলোক সকলোৱে সন্ত্ৰাসবাদৰ দৰে এনে জঘন্য কাণ্ডৰ বিৰুদ্ধে ওলাই আহিব লাগে, প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। ইছলামে কোনো ধৰণে যতেই কুটাঘাতমূলক কাৰ্য সংগঠিত হয়, আজিৰ দিনত এটা হেৰি হৈ গৈছে যে মুছলমানৰ নাম ওলাই, কোনোবা মুছলমান সন্ত্ৰাসবাদীৰ নাম ওলাই, তেওঁলোকে স্বীকাৰ কৰি লয় যে আমি মুছলমান অমুক সন্ত্ৰাসবাদী অমুক সংগঠনে কৰিছে। কিন্তু সেইসকলে ইছলামৰ কোনো আদৰ্শই নাজানে, তেওঁলোকৰ ওচৰত ইছলামৰ কোনো আদৰ্শ নাই। ইছলামে কোনো ধৰণে সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিয়ে, সমৰ্থন নকৰে। আনকি এজন নিৰ্দোষী এজন মানুহক হত্যা কৰা সমগ্ৰ মানৱ জাতিক হত্যা কৰাৰ সমতুল্য বুলি কুৰাণে কৰিমত উল্লেখ আছে। গতিকে আমি আহ্বান জনাওঁ যে যিসকলে ইছলামৰ নাম লৈ, মুছলমানৰ নাম লৈ সন্ত্ৰাসী কাৰ্য সংগঠিত কৰে, তেওঁলোক মুছলমান নহয়, তেওঁলোক মুছলমানৰ শত্ৰু। এতিয়া এই যিসকল অপৰাধী এইসকলৰ কি শাস্তি বিচাৰিব, চৰকাৰক কি আহ্বান জনাব? আমি আহ্বান জনাওঁ যে চৰকাৰে এইসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। চৰকাৰে এইসকলৰ বিৰুদ্ধে NIA হওক, CBI হওক বা UAPৰ দৰে আইন আছে, টাডা আইন আছে, যিসমূহ কঠোৰৰ পৰা কঠোৰ আইন আছে, সেইসমূহ বলবৎ কৰিব লাগে এইসকলৰ বিৰুদ্ধে। আৰু সেই আইনৰ অধীনত যি শাস্তি হ'ব লাগে সেই শাস্তি তেওঁলোকক দিব লাগে। তেতিয়াহ'লে আমি শান্তি পাম যে এই সন্ত্ৰাসবাদীসকলে শান্তি পাইছে। আমি ক'ব বিচাৰিছো যে যিসকলে এনে সন্ত্ৰাসী কাণ্ড, পৰকীয়া কাণ্ড কৰিছে, ইছলামক তেনে সন্ত্ৰাসৰ কোনো ইছলামে গ্ৰহণ নকৰে আৰু ইছলামত তেনে কাণ্ডৰ কোনো স্থান নাই। এইসকল অপৰাধীক আমি আইনভাৱে কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছো। আমি আজি যি ৰেলী উলিয়াইছো, যোৱা 10 তাৰিখত দিল্লীত আৰু 14 তাৰিখত কাশ্মীৰত যি বোমা বিস্ফোৰণ হৈছে, এই বোমা বিস্ফোৰণৰ বিৰুদ্ধে আমি আজি সমদল উলিয়াইছো। এই বোমা বিস্ফোৰণত আমি বৰ দুখ পাইছো আৰু যিসকলে এই কাণ্ড কৰিছে এখেতসকলক আপোনাক অতি শীঘ্ৰে, অতি সোনকালে তেওঁলোকক আপোনাৰ শাস্তি দিব লাগে। এইকাৰণে আমি যি প্ৰতিবাদটো উলিয়াইছো। আৰু আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবৰ ওচৰতো আমি প্ৰতিবেদন পঠিয়াইছো যে তেখেতে যিমান আমাৰ অসমতো যিসকলে ইয়াৰ সপক্ষে দাবী হেৰি কৰিছে, তেওঁলোককো আপোনাৰ শাস্তি দিব লাগে।